ৰঙৰ উৎসৱ ফাকুৱা আমাৰ বৰপেটাৰ শব্দত দেউল দেউললৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ আমি এই ফাকুৱা উৎসৱত বিভিন্ন ধৰণৰ প্ৰাকৃতিক দ্ৰব্যৰে তৈয়াৰী এইবাৰ ফাকু আমি ল'ম বুলি ভাবিছোঁ 2022 চনৰ পৰা এষ্টেকৰ সহযোগত লোৱা হৈছে আৰু এইবাৰো আমি অভয়পুৰী মহাবিদ্যালয়ত আৰম্ভ কৰিছোঁ পালেং শাক গাজৰ পুৰৈ গুটি বিট নিমপাত নাৰ্জী ফুল এইবিলাকৰ বিভিন্ন ধৰণৰ প্ৰস্তুত কৰা হয় মিশ্ৰণ তাৰ পিছত কৰ্ণফ্লাৱাৰ মানে মাকৈ গুৰিৰে সেই মিশ্ৰণটো প্ৰস্তুত কৰা হয় আৰু ৰ'দত শুকাই লৈ মিক্সিত মাৰি আমি ফাকুবোৰ প্ৰস্তুত কৰিছোঁ আৰু আমি দেখোঁ যে বজাৰত যিবোৰ ফাকু পায় সেইবিলাকৰ ৰংটো একেবাৰে গাঢ় হয় কিন্তু ছালৰ সম্পূৰ্ণ ক্ষতিকাৰক বুলি আমি জানো সেইকাৰণে এইবিলাকতো আমাৰ খোৱা খাদ্য হয় গাজৰ বিট পালেং শাক এইবিলাক খাওঁ আমি হালধি খাওঁ তাৰ পৰা যদি ৰং প্ৰস্তুত কৰোঁ আমাৰ ছালতো কোনো ধৰণৰ এফেক্ট নহয় আৰু আমাৰ দেহৰ ভিতৰত গ'লেও একো অসুবিধা নহয় সেইকাৰণে আমি এইবিলাক প্ৰস্তুত কৰিছোঁ আমি নিজে কৰা নাই এইবিলাক আদিম যুগৰ পৰাই আছে আগতে অসমত আছিল হেঙুল হাইতাল বৰহমথুৰি এইবিলাকৰ ৰং আগৰ পৰাই চলি আছিল মাজতে কিছুমান বজাৰ আহি আমাৰ এই ৰংবিলাক আউপুৰণি ৰং বুলি কৈ সেইবিলাক ব্যৱহাৰ নকৰা হ'ল কিন্তু এতিয়া মানুহে বুজি পাইছে যে এইবিলাক ৰঙে যিবিলাক বজৰুৱা ৰং সেইবিলাক ৰঙে আমাৰ ক্ষতি কৰে দেহৰ এতিয়া আমি প্ৰাকৃতিকভাৱে তৈয়াৰী ৰঙৰ পৰা আমি উপকাৰ পাওঁ বুলি ভাবোঁ সেইকাৰণে মানুহে ইয়াক আঁকোৱালি লৈছে আমাৰ বৰপেটা সত্ৰত দুখন দোকান দিয়া হৈছে তাতে প্ৰাকৃতিক ফাকু যথেষ্ট পৰিমাণে পোৱা যায় 2022 পৰাই বৰপেটা সত্ৰত দোকান দিয়া হৈছে আৰু এইবাৰ বৰপেটা সত্ৰই নিজে যতন কৰি প্ৰশিক্ষণ দিয়াইছে 20 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকে প্ৰশিক্ষণ দিছে নলবাৰী ৰাজেশ দত্ত বৰুৱা ছাৰৰ অধীনত আৰু তেওঁলোকে বনাইছে তেওঁলোকে একোগৰাকী ছাত্ৰীয়ে 10 কিলো 20 কিলো এনেধৰণে ফাকু প্ৰস্তুত কৰি বৰপেটা সত্ৰৰ ওচৰৰ দোকানতে দিছে আৰু বৰপেটা সত্ৰই নিজে এই ফাকু ব্যৱহাৰ কৰিব সত্ৰই এইবাৰ কৃত্ৰিম ফাকু ব্যৱহাৰ নকৰে প্ৰাকৃতিক ফাকুটো ব্যৱহাৰ কৰিব আৰু আমি নিজে দিছোঁ বৰপেটা সত্ৰত দিছোঁ তেওঁলোকে গ্ৰহণ কৰিছে সাদৰেৰে আমি ভাবোঁ যিহেতু এইটো ধৰ্মীয় পৰম্পৰা আমাৰ ফাকু লোৱাটো যে বৰপেটা সত্ৰই লৈছে আমিও লওঁচোন কিজানিবা আমি নিৰোগী হৈ থাকিব পাৰোঁ গছ বনখিনিও আমি নিজৰ বাৰীতে লগাব পাৰোঁ পুৰৈ শাক নোহোৱা হৈছিল এতিয়া আমি প্ৰাকৃতিক ফাকু বনোৱাৰ অভ্যাস কৰাৰ পৰা পুৰৈ শাক ল'বলৈ বাধ্য হৈছোঁ বিটবিলাক এনেই পেলাই দিয়ে গৰু ছাগলী খাই বাটত পেলাই দিয়ে যদি আমি বিটৰ পৰা ৰং প্ৰস্তুত কৰোঁ আমি 2 টকাও পাম বস্তুখিনিও পেলনীয়া সামগ্ৰী নহ'ল সেই কথাটোতে ভাবি আমি আটাই লগ হৈ এই প্ৰাকৃতিক ফাকুটো আমি ব্যৱহাৰ কৰিম বুলি একেবাৰে মানসিক ভাৱত সাজু হৈছোঁ